কলা তিল ফ্ৰেকলছ যাৰ যাৰ আছে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে। কলা তিল ফ্ৰেকলছো ভাল হ'ব, তাৰ লগতে স্কিনখন বগা উজ্জ্বল হ'ব, স্কিনৰ পৰা পিগমেণ্টেশ্যন দূৰ হ'ব, ডাৰ্ক স্পট দূৰ হ'ব, স্কিনখন একেবাৰে কোমল হৈ যাব। বহুত বেছি কমেণ্ট আহি আছিলে বা বহুত বেছি কলা তিল পৰি গৈছে, কি লগাম আজি আপোনালোকক যিখিনি মই ক'ম কমপ্লিট আপোনালোকে ফ'ল' কৰক এই স্কিন কেয়াৰ ৰুটিনটো। চাব আপোনালোকে মাত্ৰ 15 দিনত আপোনালোকে ৰিজাল্ট দেখা পাব আৰু এমাহৰ ভিতৰত আপোনালোকে আপোনালোকৰ তিলসমূহ 80% লাইট হোৱা দেখা পাব। তাৰ লগতে আপোনালোকৰ স্কিনখন যদি আগত বহুত বেছি বগা উজ্জ্বল আছিলে, এতিয়া কলা পৰিছে, স্কিনত যদি ছানটেন হৈ গৈছে, পিগমেণ্টেশ্যন হৈ গৈছে, আপোনালোকে এই স্কিন কেয়াৰ ৰুটিনটো ফ'ল' কৰক। চাব আপোনালোকৰ সকলো সমস্যা স্কিনৰ পৰা একেবাৰে দূৰ হৈ যাব, স্কিনখন ক্লিয়াৰ হৈ যাব। দেখা পাইছেই এই স্কিন কেয়াৰ ৰুটিনটো ফ'ল' কৰাৰ পিছত স্কিনখন মোৰ কিমান বেছি বগা উজ্জ্বল ক্লিয়াৰ দেখাইছে। ময়ো এই স্কিন কেয়াৰ ৰুটিনটোৱে ফ'ল' কৰোঁ, যাৰ ফলত মোৰ স্কিনখন বহুত বেছি ক্লিয়াৰ হৈ থাকে, স্কিনখন জিলিকি থাকে। আৰু মই ডেইলি আপোনালোকৰ মাজলৈ স্কিন কেয়াৰ আৰু হেয়াৰ কেয়াৰ হোম ৰেমেডিসমূহ আনি থাকোঁ। যদি আপোনালোকে চাই থাকিব বিচাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আজি ভিডিঅ'টো ক'ৰ পৰা চাই আছে সেয়া জনাবলৈ নাপাহৰিব আৰু কেনেকুৱা পাইছে সেয়াও জনাব। প্ৰথমতে ব্যৱহাৰ কৰিম আমি এটা ফেচ পেক, যিটো ফেচ পেকে আমাৰ কলা তিল তাৰ লগতে কলা দাগসমূহ লাইট কৰিব, যাৰ কাৰণে লাগিব আমাক কেঁচা গাখীৰ। কেঁচা গাখীৰ আমাৰ স্কিনখন বগা উজ্জ্বল কৰে, ভিতৰৰ পৰা আমাৰ লেতেৰাসমূহ উলিয়াই অনাত সহায় কৰে, স্কিনখন ক্লিয়াৰ কৰে। তাৰপিছত লাগিব আমাক গ্লিচাৰিন। গ্লিচাৰিনে আমাৰ স্কিনৰ পৰা শুকান ভাৱ দূৰ কৰে। যিসকলৰ স্কিন বহুত বেছি ড্ৰাই তেওঁলোকৰ কাৰণে গ্লিচাৰিন বহুত বেছি ভাল হয়। তাৰ লগতে স্কিনখন বগা উজ্জ্বলো কৰে, কলা দাগসমূহো দূৰ কৰে। ঠাণ্ডা দিনততো গ্লিচাৰিন ব্যৱহাৰ কৰিব লাগেই, বহুত বেছি ভাল হয়। ইয়াত দেখিছে নহয়, কেঁচা গাখীৰ আৰু গ্লিচাৰিনখিনি মই প্ৰথমতে ভালদৰে মিক্স কৰি লৈছোঁ। তাৰপিছত লাগিব আমাক নেমু। ইয়াত গ্লিচাৰিন ব্যৱহাৰ কৰিছোঁ, সেইটো কাৰণে অকণমান নেমু ব্যৱহাৰ কৰিলে আপোনাৰ স্কিনত একো বেয়া নহয়, আপোনালোকে টেনশ্যন নল'ব সেইটো। অকণমান নেমু ৰস দি ল'ব। নেমু ৰসে আমাৰ স্কিনখন বগা উজ্জ্বল কৰে, স্কিনৰ পৰা কলা দাগ দূৰ কৰে আৰু গ্লিচাৰিনৰ লগত নেমু মিক্স হ'লে যে একেবাৰে বহুত ধুনীয়া কাম কৰে আমাৰ স্কিনত। এতিয়া দেখিছে নহয়, এইখিনি এচামুচ লৈ লৈছোঁ নেমুৰ ৰস আৰু ভালদৰে এইখিনি মিক্স কৰি ল'ম। এইখিনি এতিয়া চাবচোন অকণমান দৈ টাইপৰ হৈ যাব, দেখা পাইছে নেমু দিয়াৰ কাৰণে। এই পেকটোত গ্লিচাৰিন আৰু কেঁচা গাখীৰ দিছোঁ, সেইটো কাৰণে নেমুৱে অলপো ড্ৰাই নকৰে, আপোনালোকে একো টেনশ্যন নল'ব। তাৰপিছত মেইন বস্তুটো দিম, এয়া হৈছে চন্দন পাউডাৰ। আৰু আপোনালোকৰ ওচৰত যদি চন্দন পাউডাৰ নাই এতিয়াই অৰ্ডাৰ কৰি লওক। ইয়াতকৈ আৰু ভাল স্কিন কেয়াৰ আপোনালোকৰ কাৰণে নহ'ব, ইমানেই বেছি ভাল হয়। চন্দন পাউডাৰ আমাৰ স্কিনৰ পৰা কলা দাগ দূৰ কৰাত বহুত বেছি হেল্প কৰে, স্কিনখন বগা উজ্জ্বল কৰে, পিগমেণ্টেশ্যন দূৰ কৰে, স্কিনখন লাইট কৰে, স্কিনৰ পৰা কলা দাগসমূহ দূৰ কৰে, বহুত বেছি ভাল হয়। মই 2 চামুচ দিছোঁ চন্দন পাউডাৰ আৰু এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। আৰু এই পেকটো আপোনালোকে সপ্তাহত 2 বাৰ ব্যৱহাৰ কৰিব, কাৰণ ইয়াত আমি নেমু ব্যৱহাৰ কৰিছোঁ, সেইটো কাৰণে আপোনালোকে 2 বাৰেই ব্যৱহাৰ কৰিব। ইয়াত দেখিছে নহয়, পেকটো ৰেডি হৈ গ'ল। এতিয়া কেনেদৰে লগাব লাগিব সেয়া ক'ম আপোনালোকক। প্ৰথমতে আমি পেকটো লগোৱাৰ আগত মুখখন ভালদৰে ধুই ল'ম। তাৰ কাৰণে মই ব্যৱহাৰ কৰিছোঁ ডট এণ্ড কিৰ ভিটামিন C+C ছুপাৰ ব্ৰাইট ফেচ ৱাছ। আপোনালোকে যি ফেচ ৱাছ ব্যৱহাৰ কৰে সেইটোৱে কৰিব পাৰিব, এইটোৱে ল'ব লাগিব যে সেয়া নহয়, কিন্তু ভাল ফেচ ৱাছ এটা বিচাৰি আছে যদি এইটো ব্যৱহাৰ কৰি চাব পাৰে। স্কিনখন বগা উজ্জ্বল কৰে, কলা দাগসমূহো দূৰ কৰে, তাৰ লগতে স্কিনখন অলপো ড্ৰাই হ'ব নিদিয়ে, বহুত বেছি ভাল হয় ফেচ ৱাছটো। লিংক বাৰু ডেছক্ৰিপশ্যনতে দি দিম মই, যদি লয় ল'ব পাৰিব। আৰু তাৰপিছত এতিয়া পেকটো মই ভালদৰে লগাই লৈছোঁ। প্ৰথমতে কিন্তু মুখখন ধুই ল'ব লাগিব। ইয়াত দেখা পাইছে ভালদৰে গোটেই মুখখনতে ফেচ পেকটো লগাই লৈছোঁ। আৰু এই ফেচ পেকটো আপোনালোকক ক'লোৱে সপ্তাহত 2 বাৰ ব্যৱহাৰ কৰিব, তাতকৈ বেছি ব্যৱহাৰ নকৰিব। প্ৰতিটো সপ্তাহত আপোনালোকে 2 বাৰকৈ ব্যৱহাৰ কৰিব। আৰু এই পেকটো আপোনালোকে এবাৰ বনাই থৈ দিবও পাৰিব, সপ্তাহত 2 দিনৰ কাৰণে ব্যৱহাৰ কৰিবলৈ কাৰণে। ফ্ৰিজত থৈ দিলে হ'ল, একো বেয়া নহয়। আৰু এই পেকটোৱে স্কিনখন বগা উজ্জ্বল কৰিব, স্কিনৰ পৰা কলা দাগ দূৰ কৰিব, আপোনালোকৰ যি তিল হৈছে সেয়া লাইট কৰিব, কাৰণ ইয়াত চন্দন পাউডাৰ, গ্লিচাৰিন আৰু নেমুৰ ৰস দিয়া আছে, বহুত বেছি ভাল হয় মানে কলা দাগসমূহ দূৰ কৰাত। আৰু এই পেকটোৱে আপোনালোকৰ স্কিনখন অলপো ড্ৰাই নকৰে, আপোনালোকৰ স্কিনৰ পৰা ড্ৰাইনেছো দূৰ কৰিব, বহুত বেছি ভাল পাব আপোনালোকে ব্যৱহাৰ কৰি চাব। এতিয়া পেকটো লগোৱা হৈ গ'ল। এতিয়া মই পেকটো শুকুৱালৈকে মানে আধা ঘণ্টামান এনেদৰে ৰাখি থ'ম। তাৰপিছত ঠাণ্ডা পানীৰে ধুই ল'ম। আৰু যিসকলৰ তিল হৈছে আপোনালোকৰ মেইন এটা কথা হ'ল ৰ'দৰ পৰা আপোনালোকে বাচি থাকিব, সেইটোৱে মেইন। ৰ'দৰ পৰা বহুত বেছি মানে বাঢ়ি যায় তিলসমূহ, সেইটো কাৰণে আপোনালোকে ছানস্ক্ৰীম ডেইলি ব্যৱহাৰ কৰিব। ছানস্ক্ৰীমটো মানে মেইন আপোনালোকে ব্যৱহাৰ কৰিবই লাগিব, যদি আপোনালোকে কলা কলা তিলসমূহ মানে ভাল কৰিব বিচাৰে নাইবা বেছি হোৱাটো নিবিচাৰে। আৰু যিসকলৰ হোৱা নাই আপোনালোকেও এই স্কিন কেয়াৰটো ফ'ল' কৰক, নহ'লে আপোনালোকৰ বহুত কম সময়তে মানে আজিকালি হোৱা দেখা গৈছে চবৰে স্কিনত কলা তিলসমূহ। যদি আপোনালোকে হোৱাটো নিবিচাৰে তেন্তে মই কোৱাৰ দৰে ছেইম আপোনালোকে এই স্কিন কেয়াৰ ৰুটিনটো ফ'ল' কৰক, চাব আপোনালোকৰ এই কলা তিলৰ সমস্যাটো নহয়, তাৰ লগতে স্কিনখন বগা উজ্জ্বলো হৈ থাকিব। ইয়াত দেখিছে নহয়, প্ৰথমতে মই ফেচ ৱাছ কৰিলোঁ, তাৰপিছত পেকটো লগালোঁ, তাৰপিছত এয়া ট'নাৰ। আপোনালোকে ডেইলি কিন্তু ট'নাৰ লগাব, চিৰামটো লগাব, তাৰপিছত ছানস্ক্ৰীম। সেয়া আপোনালোকক দেখাইছোঁ কোনটো কোনটো ব্যৱহাৰ কৰিব। ট'নাৰটো দেখা পাইছে লগালোঁ, আৰু যিসকলৰ মানে অ'পেন প'ৰ্ছ প্ৰব্লেম আছে আপোনালোকে ট'নাৰ এটা ব্যৱহাৰ কৰিবই। মই ব্যৱহাৰ কৰাটো
আপোনালোকে ব্যৱহাৰ কৰিম ক'লে কৰিব পাৰে। এইটো প্লামৰ হয়, বহুত বেছি ভাল হয়। মই বহুত বছৰৰ পৰা ব্যৱহাৰ কৰি আহিছোঁ। আপোনালোকে ব্যৱহাৰ কৰিলে লৈ ল'ব। মই লিংক ডেছক্ৰিপশ্যনতে দি দিম। যেতিয়া মই দেখুৱাই থাকিম বস্তুটো তাৰ তলতে ওলাই থাকিব, তাতে ক্লিক কৰিলে অৰ্ডাৰ কৰিব পাৰিব। তাৰপিছত মেইন বস্তুটো হৈছে এয়া চিৰামটো। মই আজি আপোনালোকক দুটা চিৰাম ক'ম আৰু এই দুটা চিৰামৰ ভিতৰত এটা ব্যৱহাৰ কৰক, চাব আপোনালোকৰ স্কিনৰ সকলো সমস্যা একেবাৰে দূৰ হৈ যাব। এয়া কোনো প্ৰমোচন ভিডিঅ' নহয়। আপোনালোকে যিসকলে মোৰ আগৰ পৰা ভিডিঅ' চাই আছে তেওঁলোকে জানেই মই কিমান দিনৰ পৰা এই চিৰামটো ব্যৱহাৰ কৰি আহিছোঁ। আপোনালোকৰ স্কিনৰ ডাৰ্ক স্পট দূৰ হ'ব। চবতকৈ মেইন আপোনালোকৰ ক'লা তিলসমূহ লাইট হ'ব, কাৰণ ইয়াত আছে ভিটামিন C+E। তাৰ লগতে 5% নিয়াচিনামাইড। বহুত বেছি ভাল চিৰাম হয়। ভিটামিন চি চিৰাম মই আগত বহুত ব্যৱহাৰ কৰিছোঁ, কিন্তু এই ডট এণ্ড কিৰটো ইমানেই বেছি ভাল পাইছোঁ, কি ক'ম আপোনালোকক। মুঠতে ৰিজাল্ট আপোনালোকে ভাল পাব। দেখা পাইছে স্কিনখনত লগোৱাৰ লগালগ বগা উজ্জ্বল হৈছে, ক্লিয়াৰ হৈছে, স্কিনখন গ্লাছৰ দৰে জিলিকি আছে মাত্ৰ এটা বস্তু লগোৱাৰ পিছতে। অলপো স্কিনখনত মোৰ ড্ৰাইনেছ নাই। আপোনালোকে ফ'ল' কৰক, চাব আপোনালোকে বহুত বেছি ভাল পাব। মই আপোনালোকক কৈছিলোঁৱে, মই আপোনালোকক দুটা চিৰাম ক'ম, যিকোনো এটা আপোনালোকে ব্যৱহাৰ কৰিব লাগিব। আপোনালোকৰ যোনকেইটা সমস্যা আছে সেইটো মই আপোনালোকক কৈ যাম কোনটো কিহৰ কাৰণে ব্যৱহাৰ কৰিব লাগিব। এইটো হৈছে ডট এণ্ড কিৰ, যিটোৱে আপোনালোকৰ ক'লা তিলসমূহ লাইট কৰিব, স্কিনৰ পৰা ক'লা দাগ দূৰ কৰিব, পিগমেণ্টেশ্যন দূৰ কৰিব, স্কিনখন ক্লিয়াৰ কৰিব, বগা উজ্জ্বল কৰিব। আৰু যদি আপোনালোকৰ স্কিনত ক'লা তিল, পিগমেণ্টেশ্যন, ডাৰ্ক স্পটৰ লগতে আপোনালোকৰ স্কিনত যদি পিম্পলছো আছে, তেন্তে আপোনালোকে প্লামৰ 10% নিয়াচিনামাইড এই চিৰামটো ব্যৱহাৰ কৰক। চাব বহুত কম সময়ত আপোনালোকৰ স্কিনৰ পৰা ক'লা দাগ, পিগমেণ্টেশ্যন, ডাৰ্ক স্পটৰ লগতে আপোনালোকৰ পিম্পলছো ভাল হ'ব। আপোনালোকৰ নিজৰ স্কিনৰ মতে আপোনালোকে মই দুটা কৈ দিলোঁ, এই দুটাৰ ভিতৰত এটা ব্যৱহাৰ কৰক আৰু ৰিজাল্ট মোক জনাবলৈ নাপাহৰিব। মই আপোনালোকক বেষ্ট চিৰাম বুলিয়ে কৈছোঁ আৰু এই দুটা বহুত বেছি ভাল হয়। মুঠতে ৰিজাল্ট আপোনালোকে 100% পাবই। তাৰপিছত মেইন বস্তুটো হৈছে ছানস্ক্ৰীম, আৰু এইটো ছানস্ক্ৰীম মই ডট এণ্ড কিৰে ব্যৱহাৰ কৰিছোঁ। যদি আপোনালোকে আপোনালোকৰ স্কিনৰ সমস্যাসমূহ দূৰ কৰিব বিচাৰে, তেন্তে আপোনালোকে ছানস্ক্ৰীম লগাবই লাগিব। বেলেগ যিমান যি লগাই লওক, যেনেকুৱা ধৰণৰ স্কিন কেয়াৰ কৰি লওক, কিন্তু ছানস্ক্ৰীম নলগালে একো কাম নাই। মই এইটো ব্যৱহাৰ কৰোঁ, ডট এণ্ড কিৰ ভিটামিন C+E ছুপাৰ ব্ৰাইট ছানস্ক্ৰীম, যিটো বহুত বেছি ভাল হয়। অল স্কিন টাইপৰ লোকে ব্যৱহাৰ কৰিব পাৰিব। লগোৱাৰ লগালগ আপোনালোকৰ স্কিনখন হাইড্ৰেট হ'ব, স্কিনৰ পৰা ক'লা দাগসমূহ দূৰ কৰিব, তাৰ লগতে পিগমেণ্টেশ্যন ভাল কৰিব, তাৰ লগতে আপোনালোকৰ স্কিনখন ৰ'দৰ পৰা বচাই ৰাখিব। যদি আপোনালোকে আপোনালোকৰ স্কিনত ক'লা তিলসমূহ ভাল কৰিব বিচাৰে, ছানস্ক্ৰীম ৰেগুলাৰ ডেইলি লগাব, এদিনো মিছ নকৰিব। ৰ'দৰ পৰা মানে বহুত বেছি হয়, ক'লা তিলসমূহ বাঢ়ি যায়, আপোনালোকে সেইটো কাৰণে ছানস্ক্ৰীম মানে এদিনো নেৰিব। আৰু মই যিটো ছানস্ক্ৰীম ব্যৱহাৰ কৰিছোঁ, লিংক বাৰু ডেছক্ৰিপশ্যনতে দি দিম। আপোনালোকে যদি এটা ভাল ছানস্ক্ৰীম বিচাৰি আছে, এইটো ব্যৱহাৰ কৰি চাব পাৰে। আৰু এয়া হৈছে মৰ্ণিং স্কিন কেয়াৰ, যিটো আপোনালোকে ছানস্ক্ৰীম লগাব লাগিব, আৰু ৰাতি আপোনালোকে মুখখন ফেচ ৱাছ কৰি ধুই ল'ব। তাৰপিছত কি কৰিব, যদি টনাৰ লগাই লগাব, তাৰপিছত আপোনালোকে যিটো চিৰাম আপোনালোকে মই দিয়া দুটাৰ ভিতৰত লয়, সেয়া লগাই ল'ব আৰু শুই থাকিব। মাত্ৰ কেইদিনমানৰ ভিতৰত চাব আপোনালোকৰ স্কিনখন একেবাৰে ক্লিয়াৰ হ'ব, বগা উজ্জ্বল হ'ব, স্কিনৰ সকলো সমস্যা দূৰ হ'ব। আৰু এই স্কিন কেয়াৰ ৰুটিনটো ফ'ল' কৰাৰ পিছত আপোনালোকে ৰিজাল্ট কেনেকুৱা পালে সেয়া জনাবলৈ নাপাহৰিব। আৰু আজিৰ ভিডিঅ'টো ইমানতে ৰাখিছোঁ। আশা কৰোঁ চাই সকলোৱে ভাল পালে। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ আহিছোঁ দিয়ক, বাই।